মানে বিহু প্ৰথম দিনা তোমাৰ ঘৰত মানে কাৰণ ঘৰতো খোৱা নাই আজি ৰাতিপুৱা সোনকালে আহিলো ভিডিঅ' কামত তোমাৰ ঘৰত প্ৰথম চাহকাপ খাই আমাৰ মানে ঘৰৰ পৰা মানে 3 কিলোমিটাৰ তালি কৈছে মানে গৰু বিহু দেখাবৰ কাৰণে গৰু বিহু এইটো আমাৰ সংস্কৃতি আমাৰ কৃষ্টি সংস্কৃতি সদায় এনেকৈ থাকক সকলো মিলি জুলি থাকক সকলোকে বহাগ বিহু সুবিধা তোমালোক আহিছা যে ভাল লাগিছে বিহু বুলি ক'লে কেনেকুৱা লাগে নাচিবলৈ মন যায় ভালে লাগে ভালে লাগে তো বিহু বুলি ক'লে আৰু আপুনি বিহু গান এফাকি শুনাব নেকি মই বিহুনো এটা নেজানোৱে নহয় পিতা অকমান কিবা এটা তেতেলি তলতে হাল বৈ আছিলো শালিকিয়ে ছিঙিলে সূতা আৰু মই এতিয়া উপস্থিত আছো ননৈ পানীগাঁৱত আৰু মোৰ লগত বাইদেউক দেখা পালো আৰু ইফালে অলপমান কেমেৰাটো ঘূৰাই দিয়ে এফালে পুৰা গৰু নৈ আছে মানে অলপ তালৈকে যামগে এতিয়া কিন্তু বাইদেউক মানে প্ৰথমে বাইদেউ কি ক'ব যেহেতু বহাগ বিহু আমাৰ অসমীয়া যেহেতু আবেগ প্ৰাণ আমাৰ বিহুৰ শুভেচ্ছা দিলো আপোনালোকক চবে বিহুৰ শুভেচ্ছা লৈ ভালে কুশলে বছৰটো পাৰ হওক ৰঙালী বিহু নাচি বাগি আমি চবে আনন্দ কৰো আজি গৰু বিহু প্ৰথম দিন গৰু গা ধুৱাবলৈ ৰাইজৰ লগত ওলাই আহিছো ইমানে আৰু আমি আপুনি গৰু নোৱালে নাই ধুৱালে নাই আহিছো মানে মোৰ এই গৰু আগত গৈছে মোৰ দেউৰ গৰু লৈ গৈছে আমি এতিয়া যাওঁ তাত মাহ হালধি গৰু হেৰি কৰো আৰু আমিও এতিয়া গৈ আছো কেনেকে কি নিয়ম কৰা হয় বাইদেউৰ লগত যাম বাইদেউৰ লগত গৈ পেলাই ধুনীয়াকে পৰিৱেশটো দেখাই আছো আৰু মোৰ পিছফালে দেখিব পাইছে গোটেই একদম মানে গৰু গা ধুৱাই আছে দেখি বহুত বেছি ভাল লাগিছে আৰু মই এতিয়া আহি আছো এফালে আৰু ৰাস্তাটো বিচাৰি পোৱা নাইকিয়া তো এফালে যাব লাগিব আৰু এটা মানে অসমীয়া মানে বিহু বুলি ক'লে আচলতে মানে বহুত বেছি ভাল লাগে যিহেতু আমাৰ বহাগ বিহুটো অতিকৈ মানে বহুত বেছি মজা লাগে মানে বহাগ বিহু আৰু যিহেতু আজিৰ পৰা গৰুৰ মানে দীৰ্ঘায়ু কামনা কৰিব আৰু সেইকাৰণে ময়ো আহিলো লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা সকলোৱে বেঙেনা আৰু লগতে মাহ হালধি আৰু যি মাখিয়তী পাত তো সকলোবিলাক মানে ইয়াতে মানে ব্যৱহাৰ কৰিছে আৰু আমি এতিয়া যাম অকণমান আগলৈ পুৰা ধুৱাই আছে নোৱাই আছে আৰু বাইদেউকটো লগ পাইছিলে আৰু বাইদেউ গোটেইখিনি দেখাই দিব ব'লক আগলৈ যাওঁ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আৰু মোৰ লগত ভাইটি আছে গৰুক কি ক'লা লাও খা বেঙেনা খা বছৰ এফালে চাই পেলাই কোৱা কেমেৰাত চাই পেলাই কোৱা লাও খা বেঙেনা খা বছৰ বছৰ বাঢ়ি যা মাক আৰু ভাইটিয়ে লাজ কৰিছে ইফালে খুৰাই গৰু লৈ গৈ আছে আৰু এফালে অলপমান দেখাই দিয়া আৰু সকলোৱে মানে মিলি পেলাই আনন্দ মানে উপভোগ কৰে আজিৰ দিনটোত গৰু বিহু যিহেতু মই পুনৰবাৰ কৈছো আজি যিহেতু গৰু বিহু সকলোৱে মানে মিলি পেলাই এক আনন্দৰ মানে সৃষ্টি কৰে ননৈ পানীগাঁৱত আৰু মই সেইকাৰণে আহিলো এই আনন্দৰ উপভোগ ল'বলৈ ইমানখিনি ফূৰ্তি আচলতে ননৈতে পোৱা যায় আমাৰ ওচৰ বুলি ক'ব গ'লে ননৈত পোৱা যায় বাকী তো কামপুৰত যোৱা কথা আছিলে কামপুৰলৈ যোৱা নহ'লে কাৰণ তাত অলপমান সোনকালে হৈ যায় আৰু আমি আহি পোৱা অলপ ইয়াতে দেৰি হৈ গ'ল বাকী সেইফালে আমি যাম এফালে অলপ নিয়ম কৰিব আৰু অলপ নিয়ম কৰাৰ পাছতে আমি দেখাই আছো ভিডিঅ'টো ব'লা আৰু মোৰ লগত এফালে দাদা আছে দাদা পোনপ্ৰথমে বহাগ বিহুৰ বহুত বেছি শুভেচ্ছা থাকিলে আপোনালৈ আৰু আমি ইয়াত দেখিলোঁ মই যোৱা বছৰ আহিছিলোঁ আৰু এফালে আপুনি খুব ধুনীয়াকৈ মানে এফালে অলপ আপুনি খুব ধুনীয়াকৈ গৰু মানে নোৱালে আৰু এফালে আমি দেখিব পাইছোঁ কি ক'ব গৰু বিহু কি ক'ব গৰু বিহু এইটো আমাৰ সংস্কৃতি আমাৰ কৃষ্টি সংস্কৃতি সদায় এনেকৈ থাকক সকলো মিলি জুলি থাকক সকলোকে বহাগ বিহু সুবিধা আৰু আপোনাৰ গৰু গাইজনীয়ে দীৰ্ঘায়ু কামনা কৰিলে নাই ভগৱানৰ কৰিছে আৰু লাও বেঙেনা গাত মাৰিলে নাই আৰু ইয়াৰ পিছত কি কৰিব আপোনালোকে ইয়াৰ পিছত এৰি দিম তাৰপিছত সন্ধ্যা জাক দিম ঘৰলৈ অহাৰ আগত পিঠা খুৱাম নতুন বিচনীয়া বিচিম সেয়াই আৰু কিমান বছৰ মান আমাৰ এইটো প্ৰায় মই জন্ম হোৱাৰ আগতে এতিয়া 50-60 বছৰ হৈ গ'ল 50-60 বছৰৰ এটা মানে এই বিদ্যুৎকমী এটা পৰিৱেশ আচলতে আৰু মই আহিলো এই পৰিৱেশৰ লগত মানে ভাগ ল'বলৈ আৰু এফালে তো দেখা পাইছে অলপ দেখাই দিয়া এফালে অলপ এফালে দেখাই দিয়া এফালে ঘূৰাই দিয়া আৰু এফালে এফালে অলপ আহা আগলৈ আহা আৰু এফালে মোৰ লগত এজনী আইতা আছে কি ক'ব গৰু বিহুৰ কাৰণে কি গৰু বিহু আইসকলে ল'ৰা ছোৱালী লৈ আমি বোপাইসকলক লৈ বিহু গৰু গা ধুৱাবলৈ আহিছো লাও মাৰিছো চাট বাৰীয়ে তোমালোককো মাৰি দিছো আমাৰ গাঁৱতো মাৰিছে আচলতে আমি বেয়া পোৱা নাই যিহেতু আজি গৰু বিহু তো সেইকাৰণে বেয়া নাপাওঁ আৰু মাৰিছে একদম বেয়া পোৱা নাইকিয়া
আৰু আমি ভালে পাইছো তোমালোক আহিছা যে ভাল লাগিছে বিহু বুলি ক'লে কেনেকুৱা লাগে নাচিবলৈ মন যায় ন ভালে লাগে ভালে লাগে তো বিহু বুলি ক'লে আৰু আপুনি বিহুৰ গান এফাকি শুনাব নেকি মই বিহুনো এতিয়া নেজানোৱে নহয় পিতা অকমান কিবা এটা তেতেলি তলতে হাল বৈ আছিলো শালিকিয়ে ছিঙিলে সূতা উচুপি নাকান্দা বাইদেউ আনি দিম বজাৰৰ সূতা আৰু বহুত বেছি ভাল লাগিলে ভাল লাগিছে আৰু আপোনাৰ কাৰণেও বহাগ বিহু বহুত বেছি শুভেচ্ছা থাকিলে আৰু আপোনালোকৰ কাৰণেও থাকিলে কি ক'ব শুভেচ্ছা দিব নেকি তেওঁকো ভালেই লাগিছে আজি যে আমাৰ ফিল্ডত আহি আমাক বিহু গোৱালে লাও মৰালে এনেকে যাতে প্ৰত্যেক বছৰে আহি আমাক এনেকে হাত উজান দিলে আমি আৰু নথৈ আনন্দ পাম ইমানেই তোমালোকক কৈ ধন্যবাদ দিলো আৰু ইমানেই আছিলে দেখিলে কিমানখিনি ফূৰ্তি আচলতে গাঁৱৰ ৰাইজৰ মাজত আৰু দেখাই আছো লাহে লাহে আৰু এয়া আছিলে আচলতে আমাৰ অসমীয়া কলা কৃষ্টি আৰু যিহেতু বিহু বুলি ক'লে আচলতে মাঘ বিহু আচলতে ভোগালী আৰু বহাগ বিহু ৰঙালী তো সেইকাৰণে ভাবিলোঁ বহাগ বিহুত মানে সকলোৱে ৰং কৰে ৰং ৰহস্য কৰে আৰু সেয়াই আছিলে ভিডিঅ'টো বাকী দেখালোঁ যিহেতু গৰু বিহু তো সেইকাৰণে মানে ভাবিলোঁ ময়ো যাওঁ ভিডিঅ' এটা বনাব ৰাতিপুৱা 6টা বজাতে আহিছোঁ 6টা বজাত আহি পেলাই বহুত বেছি ৱেইট কৰি পেলাই এতিয়া প্ৰায় 9টা বাজিবলৈ হ'ল আৰু এইটো ভিডিঅ'টো আজিয়ে পাব গৰু বিহুৰ দিনাখনে আপলোড হ'ব দুপৰীয়া 2টা-3টা বজাৰ ভিতৰত মানে পাই যাব বাকী ইমানে আছিলে যদি ভিডিঅ' চাই ভাল আছিলে লাইক কৰিবা নতুন ছাবস্ক্ৰাইব কৰিবা লগ পাম এটা বেলেগ ভিডিঅ' সৈতে আৰু ধামাকা ভিডিঅ' আনি আছোঁ কাইলৈ হৈছে মানুহৰ বিহু আমি হুঁচৰি গাম বুলি ভাবিছোঁ হুঁচৰি গোৱা কিছুমান মানে ভিডিঅ' দেখাম আৰু এতিয়া বিহু আহিছে যেতিয়া ভিডিঅ' পুৰা আহিয়ে থাকিব মানে ভাল ভাল ভিডিঅ' আহিব বাকী আজিলৈ ইমানে বাই বাই আৰু ফালে কেমেৰামেনে দুখ পাইছে খুৰীয়ে যেনেকৈ চাহ দিলে মানে ইটোৰাজত মানে প্ৰথম মানে বহাগৰ প্ৰথম বিহু ইয়াতে খালোঁ ইটোৰাজৰ ঘৰতে আৰু বহুত বেছি শুভেচ্ছা থাকিলে নহয় মানে বহাগ বিহু প্ৰথম দিনা তোমাৰ ঘৰত মানে খাইছোঁ কাৰণ ঘৰতো খোৱা নাই আজি ৰাতিপুৱা সোনকালে আহিলোঁ ভিডিঅ' কামত তোমাৰ ঘৰত প্ৰথম চাহকাপ খাইছোঁ আমাৰ ঘৰৰ পৰা মানে 3 কিলোমিটাৰ তালি কৈছে মানে গৰু বিহু দেখাবৰ কাৰণে গৰু বিহু দেখাবৰ কাৰণে আমাৰ ঘৰখন যদি কৈছে চাহকাপ খাইছোঁ ভাল লাগিলে আৰু একদম খুৰী ভিতৰতে আছে খুৰীও থাকিলে তোমালোকে থাকিলে আপোনালোকে থাকিলে বাকী খুৰী ভিতৰতে আছে খুৰী নাহি পিঠা বনাইছে খুৰী ব্যস্ত আছে বাৰু ইমানে আছে ভিডিঅ'টো বাকীখিনিতো দেখালোঁ এইখিনি পিছত মই লগাই দিম